আজি আমি তোমালোকৰ সাম্প্ৰতিক বিশ্বৰ ৰাজনীতিৰ চতুৰ্থটো অধ্যায় ক্ষমতাৰ বিকল্প কেন্দ্ৰস্থলসমূহ ইয়াৰ আছিয়ানৰ বিষয়ে আলোচনা কৰিম। এছিয়ান বা দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা এছ'চিয়েশ্যন অৱ ছাউথ ইষ্ট এছিয়ান নেশ্যনছ। ইয়াৰ আগৰটোত ইউৰোপীয় সংঘৰ কথা আমি আলোচনা কৰিছিলোঁ। গতিকে এতিয়া এছিয়ানৰ কথাটো ক'বলৈ গ'লে আমি দেখিবলৈ পাওঁ যে দক্ষিণ পূব এছিয়া অঞ্চলটো দ্বিতীয় বিশ্বযুদ্ধৰ আগতে বা যুদ্ধ চলি থকা সময়ত অৰ্থনৈতিক আৰু ৰাজনৈতিক ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিল। কিয় পিছপৰা আছিল? যে এই অঞ্চলটোত বাৰে বাৰে ইউৰোপ আৰু জাপানে নিজৰ নিজৰ ঔপনিৱেশিকতাবাদৰ ঘাটি স্থাপন কৰিছিল। যেনেকৈ ব্ৰিটিছসকলে ভাৰতত উপনিৱেশ পাতিছিল তেনেকুৱা ধৰণৰ। গতিকে ঔপনিৱেশিকতাবাদৰ অধীনত থকা বা তাৰ তলত থকা দেশবিলাকত স্বাভাৱিকতে কি হয়, নিজস্ব কোনো অৰ্থনৈতিক নীতি বা ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি যাব নোৱাৰে, যিহেতু ঔপনিৱেশিক শক্তিয়ে তেওঁলোকক কি কৰে, তলত ৰাখিব বিচাৰে। গতিকে ইউৰোপীয় আৰু জাপানৰ এই ঔপনিৱেশিকতাবাদৰ কবলত থকাৰ কাৰণে দক্ষিণ পূব এছিয়া অঞ্চলটো দ্বিতীয় বিশ্বযুদ্ধৰ আগত বা যুদ্ধ চলি থকা সময়ত কি কৰা আছিল, পিছ পৰি আছিল। আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কি হ'ল, এই দক্ষিণ পূব এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সন্মুখত কেইটামান প্ৰত্যাহ্বানে দেখা দিলে। যুদ্ধ শেষ হ'ল, কিন্তু অঞ্চলটোৰ বিশেষ উন্নতি হোৱা পৰিলক্ষিত নহ'ল। ঔপনিৱেশিকতাবাদ তেওঁলোকৰ পৰা আঁতৰি গ'ল বাৰু, কিন্তু তেওঁলোকৰ সন্মুখত প্ৰত্যাহ্বান আছিলে ৰাষ্ট্ৰ পুনৰ নিৰ্মাণ কৰা। মানে ইমান দিন তেওঁলোকে ঔপনিৱেশিক শাসনৰ অধীনত আছিল, গতিকে নিজৰ ৰাষ্ট্ৰখন কিদৰে পুনৰ নিৰ্মাণ কৰিব। আৰু ৰাষ্ট্ৰৰ পৰা দৰিদ্ৰতা আৰু অৰ্থনৈতিক অনগ্ৰসৰতা, যিটো তেওঁলোকৰ অৰ্থনৈতিকভাৱে তেওঁলোক পিছ পৰি গৈছিল, যিহেতু বেলেগ শোষকে তেওঁলোকক শাসন কৰিছিল, বেলেগ দেশে ঔপনিৱেশিকতাবাদ তেওঁলোকৰ তাত আছিল। গতিকে অৰ্থনৈতিকভাৱে স্বাভাৱিকতে তেওঁলোকৰ পৰা গোটেই লাভালাভবিলাক ঔপনিৱেশিক শক্তিয়ে কি কৰে, লৈ যায়। গতিকে দৰিদ্ৰতা আৰু অৰ্থনৈতিক অনগ্ৰসৰতা তেওঁলোকৰ আছিল, আৰু সেইটো কেনেকৈ দূৰ কৰিব পাৰি। আৰু এটা ডাঙৰ প্ৰত্যাহ্বানৰ তেওঁলোকে মুখামুখি হৈছিল যে শীতল যুদ্ধৰ সময়ত নিজৰ নিজৰ শক্তিগোষ্ঠীত যোগদান কৰিবলৈ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু USSRে এই দক্ষিণ এছীয় ৰাষ্ট্ৰবোৰৰ ওপৰত কি কৰা হৈছিল, হেঁচা প্ৰয়োগ কৰিছিল। এইখিনিতে তোমালোকে এটা কথা মন কৰিবা, ইয়াত মোৰ লিখোঁতে অকণমান হেৰি হৈছে, এইটো হ'ব লাগে USA মানে আমেৰিকা যুক্তৰাষ্ট্ৰ, হয় নাই? আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছ'ভিয়েট ইউনিয়ন USSRে এই দক্ষিণ এছীয় ৰাষ্ট্ৰবোৰৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছিল, যাতে তেওঁলোকে কি কৰে, মানে এই ৰাষ্ট্ৰবিলাকে তেওঁলোকৰ নিজৰ শিবিৰত যোগ দিয়ে তাৰমানে। গতিকে এইটো এটা প্ৰত্যাহ্বান আছিল, ইমান ডাঙৰ মহাশক্তিয়ে তেওঁলোকৰ ওপৰত হেঁচা দিছিল। কিন্তু দেখা গ'ল যে দক্ষিণ পূব এছীয় ৰাষ্ট্ৰবিলাকে USA বা USSR কোনো এটা শিবিৰতে যোগদান কৰা নাছিল। এই ৰাষ্ট্ৰবিলাকে নিজাকৈ এটা সংগঠন গঠন কৰাৰ চিন্তা কৰিছিল। আনকি এই দক্ষিণ পূব এছীয় ৰাষ্ট্ৰবিলাকে কিন্তু তোমাৰ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ লগতো সিমান জড়িত নাছিল। ইণ্ডোনেছিয়া জড়িত আছিল, কিন্তু বাকীবোৰ ৰাষ্ট্ৰ তেনেকৈ জড়িত হোৱা নাছিল। গতিকে এই ৰাষ্ট্ৰবোৰকে নিজাকে এটা সংগঠন গঠনৰ চিন্তা কৰিছিল। আৰু 1967ত দক্ষিণ পূব এছীয় ৰাষ্ট্ৰসমূহৰ সংস্থা, চমুকৈ এছিয়ান বুলি আমি যাক কওঁ, এছ'চিয়েশ্যন অৱ ছাউথ ইষ্ট এছিয়ান নেশ্যন, প্ৰত্যেকৰে প্ৰথম শব্দকেইটাৰে মই ৰঙাৰে তাত এনেকুৱা চাৰ্কেল কৰিছোঁ, এইকেইটাৰে লগ লাগি এছিয়ান, তাৰমানে এছ'চিয়েশ্যনৰ পৰা আহিছে তেনেকৈ, আৰু এছ'চিয়েশ্যন অৱ ছাউথ ইষ্ট এছিয়ান নেশ্যনছ সেইটোৰ প্ৰতিষ্ঠা হৈছিলে। আৰু ইয়াৰ কাৰ্যালয় আছিলে বেংককত, মানে প্ৰথম ক'ত প্ৰতিষ্ঠা হৈছিলে, বেংককত প্ৰতিষ্ঠা হৈছিলে। কাৰ্যালয় আছিল নহয়, মুখ্য কাৰ্যালয় হৈছে জাকাৰ্টাত, ইণ্ডোনেছিয়াত, আৰু প্ৰতিষ্ঠা হৈছিলে ক'ত, বেংককত। কেতিয়া? 1967ত। কি প্ৰতিষ্ঠা হৈছিলে? এছিয়ান। আৰু এছিয়ান যেতিয়া প্ৰতিষ্ঠা হৈছিলে, প্ৰথম অৱস্থাত ইয়াৰ সদস্য ৰাষ্ট্ৰৰ সংখ্যা আছিলে 5খন। কোন কোন? ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইন, ছিংগাপুৰ আৰু থাইলেণ্ড। এইকেইখন আছিলে প্ৰতিষ্ঠাপক সদস্য, মানে এছিয়ানৰ জন্মৰ সময়ত এইখন ৰাষ্ট্ৰ আছিলে। তাৰ পিছৰ সময়ত দেখা গ'ল ব্ৰুনেই আহিলে, ভিয়েটনাম, লাও, ম্যানমাৰ, এনেকৈ কম্বোডিয়া, এনেকুৱাকৈ আহি ইয়াৰ সংখ্যা 10খনলৈ বৃদ্ধি হয়। এতিয়া তোমালোকৰ ইয়াত দেখুওৱা হৈছে যে এছিয়ান কাণ্ট্ৰিজ কোন কোন, মানে এছিয়ানৰ মেম্বাৰ কাণ্ট্ৰিজ কি আছে। থাইলেণ্ড, কম্বোডিয়া, মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ, ব্ৰুনেই, ভিয়েটনাম, লাওছ, ফিলিপাইন, এনেকৈ ম্যানমাৰ, এনেকৈ 10খন ইয়াত দেশ আছে এছিয়ান মেম্বাৰ্ছ। ইয়াৰ মেপ হিচাপত দেখুওৱা হৈছে, তোমালোকে দেখিবলৈ পাইছা। আৰু এইটো হৈছে এছিয়ান ফ্লেগ, এছিয়ানৰ পতাকা। এইটো হৈছে এছিয়ানৰ এমব্লেম বা প্ৰতীক বুলি ক'ব পাৰা। আৰু এছিয়ানৰ ম'টো হৈছে ওৱান ভিজন, ওৱান আইডেণ্টিটি আৰু ওৱান কমিউনিটি। তাৰমানে এই
আছিয়ানৰ প্ৰতীকটোৱে তোমালোকে যদি লক্ষ্য কৰা ভালকৈ 10ডাল থানৰ শিৰ আছে ইয়াতে আৰু ই বন্ধুত্বৰ একতাৰ দলেৰে বান্ধ খাই থকাৰ এই গোটেই মানে এছিয়ান দক্ষিণ পূব এছিয়াৰ 10খন ৰাষ্ট্ৰক প্ৰতিনিধিত্ব কৰিছে আৰু যিটো ইয়াৰ ভিতৰত চাৰ্কেল আছে চাৰ্কেলটো হৈছে এছিয়ানৰ ঐক্যতা বা সংহতিৰ প্ৰতীক এই যে আইডেণ্টিটি ওৱান ভিজন ওৱান আইডেণ্টিটি ওৱান কমিউনিটি এটাই লক্ষ্য এটাই পৰিচয় আৰু এটাই মানে কমিউনিটি এটাই সম্প্ৰদায় কোন এছিয়ান গতিকে এছিয়ানৰ এই বৃত্তটোক কি বুজাইছে যে সংহতিৰ প্ৰতীক বুজাইছে গতিকে এইখিনি তোমালোকে দেখিছা আৰু ইয়াৰ এন্থেম যিটো এইটো দ্য এছিয়ান ৱে বুলি কয় আৰু তাৰপিছত এছিয়ানৰ লক্ষ্যক আমি দুটা ভাগত ভগাব পাৰোঁ এটা হৈছে মুখ্য লক্ষ্য আৰু এটা হৈছে গৌণ লক্ষ্য মুখ্য লক্ষ্য মানে প্ৰাইমাৰী আৰু যিটো একেবাৰে মুখ্য লক্ষ্য সেইটো হৈছে অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰা আৰু ইয়াৰ জৰিয়তে অৰ্থনৈতিক বিকাশৰ জৰিয়তে এই অঞ্চলটোৰ সামাজিক প্ৰগতি আৰু সংস্কৃতিৰো বিকাশ সাধন কৰা আৰু গৌণ লক্ষ্যটো হৈছে আইনৰ শাসন মানে ৰুল অফ ল বুলি যাক আমি কওঁ যে আইনৰ চকুত সকলো মানুহে সমান আৰু ৰাষ্ট্ৰসংঘৰ চনদত কেতবোৰ উল্লেখযোগ্য কথা আছে তোমালোকে পাই আহিছা আগতে UN চাৰ্টাৰ বুলি যাক কওঁ তাৰ ওপৰত ভিত্তি কৰি এছিয়া মহাদেশত শান্তি প্ৰতিষ্ঠা কৰা আৰু সুস্থিৰতা বাহাল ৰখা এইটো হৈছে এছিয়ানৰ গৌণ লক্ষ্য ছেকেণ্ডেৰী এইম আৰু প্ৰাইমাৰী এইমটো হৈছে অৰ্থনৈতিক বিকাশ খৰতকীয়া কৰি তাৰ জৰিয়তে অঞ্চলটোৰ সামাজিক প্ৰগতি আৰু সাংস্কৃতিক বিকাশ সাধন কৰা এতিয়া এছিয়ান ৱে তোমালোকৰ কেতিয়াবা আহে এছিয়ান ৱে বা এছিয়ান পথ বা এছীয় পন্থা বুলিও কয় এইটো কি এছিয়া পথ হৈছে এটা আন্তঃক্ৰিয়া কি ইয়াৰ অন্তৰ্ভুক্ত ৰাষ্ট্ৰবিলাকৰ মাজত এটা মানে যোগাযোগ এটা আন্তঃক্ৰিয়া যিটো অনানুষ্ঠানিক ইনফৰ্মেল কোনো আনুষ্ঠানিক নহয় অনানুষ্ঠানিক মুখামুখি সংঘৰ্ষৰ বিৰোধী মুখামুখি হৈ কেতিয়াও যুদ্ধত লিপ্ত নহ'ব ইয়াৰ সদস্য ৰাষ্ট্ৰবিলাক আৰু সহযোগিতাত বিশ্বাসী এখনে আন এখন দেশক সদায় সহযোগিতা কৰিব গতিকে এইটোক কয় এছিয়ান ৱে আৰু এছিয়ানৰ অন্তৰ্ভুক্ত দেশবিলাকে এই এছীয় পথ বা এছিয়ান পন্থা যেনেকৈ আহে ইংৰাজীত এছিয়ান ৱে সেইটো অনুসৰণ কৰে বা মানি চলে এতিয়া বৰ্তমান এছিয়ানে ইয়াৰ লক্ষ্য কেৱল অৰ্থনৈতিক আৰু সামাজিক ক্ষেত্ৰতে সীমিত ৰখা নাই যিহেতু বিশ্বখন বিভিন্ন দিশত আগবাঢ়ি গৈছে গতিকে এছিয়ানেও কি কৰিছে ইয়াৰ লগত সংগতি ৰাখি নিজৰ মানে ইয়াৰ কামৰ পৰিসৰটো বৃদ্ধি কৰিছে আৰু ইয়াৰ কাৰণে এছিয়ানে 3টা স্তম্ভ গঠন কৰিছে বা পিলাৰ এছিয়ান পিলাৰ বুলি কয় তোমালোকৰ কেতিয়াবা আহে এই স্তম্ভকেইটা কি এছিয়ান পিলাৰকেইটা কি আছিয়ান নিৰাপত্তা পৰিষদ এছিয়ান অৰ্থনৈতিক পৰিষদ আৰু এছিয়ান সামাজিক আৰু সাংস্কৃতিক পৰিষদ নিৰাপত্তা পৰিষদ অৰ্থনৈতিক পৰিষদ সামাজিক আৰু সাংস্কৃতিক পৰিষদ এইকেইটা হৈছে এছিয়ান পিলাৰ বা এছিয়ান স্তম্ভ এতিয়া এওঁলোকে কি কাম কৰে তোমালোকৰ কিতাপতো আছে এইটো গতিকে এছিয়ান নিৰাপত্তা গোষ্ঠী যিটো তেওঁলোকৰ প্ৰধান লক্ষ্যটো হৈছে যে তোমালোকক যদি সোধে যে নিৰাপত্তা পৰিষদৰ প্ৰধান লক্ষ্য কি লক্ষ্যটো হৈছে যাতে এছিয়াৰ ৰাষ্ট্ৰবিলাকৰ মাজত যিবিলাক বিবাদ অমীমাংসিত হৈ আছে সীমা বিবাদ বা ভূমিক লৈ বিবাদ মাটিক লৈ বিবাদ এই সীমা বিবাদবিলাক যাতে সশস্ত্ৰ সংঘৰ্ষলৈ বা যুদ্ধলৈ মানে ৰূপান্তৰিত নহয় তাৰ প্ৰতি কি কৰিব এছিয়ান নিৰাপত্তা পৰিষদে কি কৰিব বা নিৰাপত্তা গোষ্ঠীয়ে লক্ষ্য ৰাখিব যাতে মানে সশস্ত্ৰ অস্ত্ৰ লৈ যুদ্ধ বিগ্ৰহ নহয় বা বিদ্ৰোহ নহয় কিহক লৈ মাটিৰ বিবাদক লৈ ভূমি বিবাদক লৈ সীমা বিবাদক লৈ যাতে কোনো সশস্ত্ৰ বিদ্ৰোহ বা সশস্ত্ৰ যুদ্ধ নহয় তাৰ প্ৰতি নিৰাপত্তা গোষ্ঠীয়ে কি কৰিব লক্ষ্য ৰাখিব তাৰ উপৰি 2003 চনলৈ এই নিৰাপত্তা গোষ্ঠীয়ে বিভিন্ন চুক্তি স্বাক্ষৰ কৰিছে যাৰ জৰিয়তে ইয়াৰ সদস্য ৰাষ্ট্ৰবোৰৰ মাজত শান্তি নিৰপেক্ষতা সহযোগিতা অহস্তক্ষেপকৰণ কোনোৱে কোনো ৰাষ্ট্ৰৰ ওপৰত হস্তক্ষেপ নকৰিব ৰাষ্ট্ৰীয় পাৰ্থক্য আৰু সাৰ্বভৌম অধিকাৰৰ প্ৰতি শ্ৰদ্ধা অটুট থাকিব বুলি প্ৰতিশ্ৰুতিবদ্ধ হৈছিল খুব ধুনীয়াকৈ কিতাপত দিয়া আছে তোমালোকে এইবোৰ এটা পইণ্টকেও লিখিব পাৰা যেনে ধৰি লোৱা ভূমি বিবাদৰটো এটা পইণ্ট লিখিব পাৰা 2 নম্বৰটো লিখিব পাৰা 2003 চনলৈ যে চুক্তিৰ এইটো কথা আৰু তৃতীয়টো কথাত লিখিব পাৰা যে 1994 চনত প্ৰতিষ্ঠা হোৱা আছিয়ান আঞ্চলিক মঞ্চ এছিয়ান ৰিজিয়নেল ফৰাম হৈছে নিৰাপত্তা আৰু বৈদেশিক নীতিৰ ক্ষেত্ৰত সহযোগিতা ৰক্ষা কৰা এটা সংগঠন গতিকে এইকেইটা হৈছে আছিয়ান নিৰাপত্তা গোষ্ঠীৰ মানে কাম বা কি ভূমিকা লৈছে তাৰপিছতে আমি আলোচনা কৰিব পাৰোঁ আছিয়ান যিটো অৰ্থনৈতিক গোষ্ঠী আছে তাৰে মূল উদ্দেশ্য হৈছে যে আছিয়ান ৰাষ্ট্ৰবোৰৰ মাজত উমৈহতীয়া বজাৰ আৰু উৎপাদনৰ ঘাটি সৃষ্টি কৰা
কমন মাৰ্কেট, চবেই চবৰে তাত মানে কি কৰিব পাৰিব, বস্তু বিক্ৰী কৰিব পাৰিব। উৎপাদনৰ কাৰণেও বেলেগৰ জাগাত বিভিন্ন কোম্পানী আদি উৎপাদনৰ ঘাটি মানে কি বিভিন্ন কোম্পানী বা চ'ৰ্চ এইবিলাক স্থাপন কৰিব পাৰিব আৰু তাৰ জৰিয়তে অঞ্চলটোৰ আৰ্থ-সামাজিক বিকাশ হ'ব বা বিকাশৰ বাবে সাহায্য প্ৰদান কৰা। কেনেকৈ যে উমৈহতীয়া বজাৰ আৰু উৎপাদনৰ ঘাটিৰ সৃষ্টি কৰা, কেনেকৈ নতুন উৎপাদন কৰিব পাৰি তাৰ মানে সমল উলিওৱা আৰু ইয়াৰ জৰিয়তে অঞ্চলটোৰ অৰ্থনৈতিক আৰু সামাজিক বিকাশ সাধন কৰা। তাৰোপৰি অৰ্থনৈতিক গোষ্ঠীয়ে কি কৰে বা অৰ্থনৈতিক পৰিষদে কি কৰে যে যিবিলাক অৰ্থনৈতিক বিবাদ, এইবিলাক বিবাদ মীমাংসাৰ কাৰণে থকা আছিয়ান বিবাদ মীমাংসা যিটো ব্যৱস্থা সেইটো উন্নত কৰাৰ কাৰণে চেষ্টা কৰে। তাৰোপৰি বিনিয়োগ, শ্ৰম আৰু সেৱা সৃষ্টিৰ বাবে মুক্ত বাণিজ্য অঞ্চল, তোমালোকৰ ইয়াত উক্ত বুলি শব্দটো হৈ আছে কিতাপত, এইটো মুক্ত দেই, মানে ফ্ৰী ট্ৰেড এৰিয়া, FTA। ফ্ৰী ট্ৰেড এৰিয়া মানে মুক্ত বাণিজ্য অঞ্চলত চবেই ব্যৱসায় বাণিজ্য কৰিব পৰাহি, সেইটো মানে আৰম্ভ কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু চীনে ইতিমধ্যেই আছিয়ানৰ লগত মুক্ত বাণিজ্য অঞ্চল চুক্তি সম্পাদন কৰিবলৈ আগবাঢ়ি অহা দেখা গৈছে। এতিয়া আমি ইয়াত দেখিবলৈ পাওঁ যে এছিয়ান এই অঞ্চলবিলাকৰ অৰ্থনৈতিক অৱস্থা যদিও আমেৰিকা যুক্তৰাষ্ট্ৰ বা ইউৰোপীয়ান ইউনিয়ন বা জাপানৰ সমপৰ্যায়ৰ নহয়, তথাপিও ইয়াৰ অৰ্থনীতি যথেষ্ট দ্ৰুত গতিত আগবাঢ়িছে আৰু ভৱিষ্যতে হয়তো মানে এছিয়ানৰ এই ৰাষ্ট্ৰবিলাকে অৰ্থনৈতিক দিশত বহুত দূৰ আগবাঢ়ি যাব বা বিশ্ব ৰাজনীতিত, বিশ্ব অৰ্থনীতিত নিজৰ প্ৰভাৱ বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। আৰু এতিয়া দেখা যায় যে এছিয়ান সদস্যভুক্ত ৰাষ্ট্ৰবিলাকে যিটো গতিত আগবাঢ়িছে, আমি আশা কৰিব পাৰোঁ যে কেৱল নিজৰ এলেকাৰ ভিতৰতে নহয়, ভৱিষ্যতে ইয়াৰ এলেকাৰ বাহিৰতো মানে এছিয়ান অঞ্চলৰ বাহিৰতো ই নিজৰ আধিপত্য বিস্তাৰ কৰিবলৈ সক্ষম হ'ব। গতিকে এইটো হৈছে এছিয়ান অৰ্থনৈতিক পৰিষদ। গতিকে তিনিটা কথা তোমালোকে দেখিলা অৰ্থনৈতিক পৰিষদৰ, তোমালোকে 1, 2, 3কেও লিখিব পাৰা যে এছিয়ান সদস্যভুক্ত ৰাষ্ট্ৰসমূহৰ মাজত সমূহীয়া বজাৰ আৰু উৎপাদনৰ ব্যৱস্থা কৰা। দ্বিতীয়টো হৈছে এছিয়ান অঞ্চলত সামাজিক আৰু অৰ্থনৈতিক উন্নতি সাধন কৰা আৰু তৃতীয়টো হৈছে এছিয়ান বিবাদ নিষ্পত্তি যিটো মেকানিজিম, মানে বিবাদ নিষ্পত্তিৰ যিটো ব্যৱস্থা সেইটো উন্নত কৰি ইয়াৰ সদস্যভুক্ত ৰাষ্ট্ৰবিলাকৰ মাজত অৰ্থনৈতিক বিবাদ মীমাংসা কৰা। এনেকৈ তোমালোকে তিনিটা পইণ্টতো এইটো কথা লিখিব পাৰা, অৰ্থনৈতিক ক্ষেত্ৰৰ কথাটো। আৰু সামাজিক আৰু সাংস্কৃতিক পৰিষদৰ কথা তোমালোকৰ কিতাপত বিশেষ উল্লেখ নাই। এইটো হ'ল যে সামাজিক আৰু সাংস্কৃতিক পৰিষদৰ যোগেদি বা সামাজিক আৰু সাংস্কৃতিক গোষ্ঠীৰ যোগেদি কি কৰিব খুজিছে, এছিয়ানৰ এই দেশবিলাকৰ মাজত সাংস্কৃতিক সমন্বয় বা সামাজিক সমন্বয় তেওঁলোকে গঢ়ি তুলিব বিচাৰিছে। এই দেশবিলাকৰ মাজত বিভিন্ন কালচাৰেল এক্সচেঞ্জ, মানে এটা দেশৰ সংস্কৃতি আন এটা দেশলৈ কেনেকৈ আনিব পাৰি বা সংস্কৃতিৰ সমিলমিল ঘটাব পাৰি তাৰ কাৰণে কাম কৰিছে। ইয়াৰ পিছত এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকৰ প্ৰায় আহে, এছিয়ান অন্তৰ্দৃষ্টি বা এছিয়ান লক্ষ্য 2020, এছিয়ান ভিজন 2020। এইটো কি হয় যে এছিয়ানে লাহে লাহে কি কৰিছে, তোমালোকে দেখিছা যে আন্তৰ্জাতিক ক্ষেত্ৰত এটা প্ৰভাৱশালী সংস্থা হিচাপে প্ৰতিষ্ঠিত হ'বলৈ লাহে লাহে সক্ষম হৈছে। এই ক্ষেত্ৰত এছিয়ান ভিজন 2020 বা এছিয়ান লক্ষ্য 2020য়ে প্ৰধানতঃ তিনিটা কথাৰ ওপৰত গুৰুত্ব দিছে। প্ৰথমটো হৈছে আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত ই বহিৰ্মুখী দৃষ্টিভংগী গ্ৰহণ কৰিব, মানে বেলেগ দেশৰ লগত নিজৰ ভিতৰতে কনফাইন হৈ বা নিজৰ অঞ্চলৰ ভিতৰতে সীমাবদ্ধ নাথাকি বহিৰ্মুখী দৃষ্টিভংগী, মানে বাহিৰত কি হৈ আছে, আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত কি হৈ আছে, অৰ্থনীতিত কি হৈ আছে, সেইটো মানে তেওঁলোকে লক্ষ্য কৰিব আৰু সেই অনুসৰি নিজৰ বাণিজ্যিক হওক বা অৰ্থনৈতিক নীতি বা অন্যান্য সামাজিক নীতি তেওঁলোকে নিৰ্ধাৰণ কৰিব। গতিকে বহিৰ্মুখী দৃষ্টিভংগী, বাহিৰলৈ চোৱা যিটো মানসিকতা, সেইটো এই লক্ষ্য এটা। দ্বিতীয়টো হৈছে অঞ্চলসমূহৰ মাজত চলি থকা যিবিলাক বিবাদ, এইবিলাক বুজাবুজিৰ মাজেৰে কি কৰিব, সমাধান কৰিব, মানে মীমাংসা কৰিব। যিবিলাক এই এছিয়ান কাণ্ট্ৰিজবিলাকৰ মাজত যিবিলাক বিবাদ আছে, মানে চাউথ এছিয়ান কাণ্ট্ৰিজবিলাকৰ মাজত, সেইটো বুজাবুজিৰে সমাধান কৰিব। তৃতীয়টো মধ্যস্থতাকাৰী, এই যে বুজাবুজি সমাধান কৰাৰ কথা কৈছে, এই বিবাদবিলাকৰ ক্ষেত্ৰত, সমস্যাবিলাকৰ ক্ষেত্ৰত কি কৰিব, এছিয়ানে মধ্যস্থতাকাৰী হিচাপে অংশ ল'ব। উদাহৰণস্বৰূপে আমি তোমালোকৰ কিতাপত দিয়াও আছে, কম্বোডিয়া বিবাদ, পূব তিমৰ সংকট, এইবিলাক নিষ্পত্তিৰ ক্ষেত্ৰত এছিয়ানে মধ্যস্থতাকাৰী হিচাপে কাম কৰিছিল। গতিকে এইখিনি হৈছে এছিয়ান লক্ষ্য 2020। এতিয়া তোমালোকে দেখা পোৱা যে এছিয়া লাহে লাহে কি কৰিছে যে গোটেই বিশ্বত প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে।
ভাৰত আৰু চীনৰ দৰে উঠি অহা মানে এছীয় অৰ্থনীতিৰ ব্যৱসায়িক আৰু বিনিয়োগৰ সহযোগী হিচাপে ই অৰ্থনৈতিক গুৰুত্ব পাইছে আৰু সিয়ে এই মানে এছিয়ানক এটা উল্লেখযোগ্য আন্তৰ্জাতিক মানে আঞ্চলিক সংগঠনক মানে এটা আন্তৰ্জাতিক পৰ্যায়ত এটা স্থান দিবলৈ সক্ষম হৈছে কাৰণ ভাৰত আৰু চীনৰ দৰে উঠি অহা শক্তিবিলাকেও কি কৰিছে ইয়াৰ লগত যোগ দিছে আৰু ছিংগাপুৰ থাইলেণ্ড এই দুখন দেশৰ লগত ভাৰতে কি কৰিছে মুক্ত বাণিজ্য অঞ্চল চুক্তি ফ্ৰী ট্ৰেড এৰিয়া যিটো ট্ৰিটি আছে তাত স্বাক্ষৰ কৰিছে আৰু বাকী দেশৰ লগতো ভাৰতে চেষ্টা চলাই আছে যাতে মানে কি কৰিব পাৰে বাণিজ্য চলাব পাৰে গতিকে এইবোৰৰ পৰা দেখা যায় যে ই এটা অৰ্থনৈতিক এছিয়ান প্ৰথমৰে পৰা এটা অৰ্থনৈতিক গোটেই আছিলে এতিয়াও ইয়াৰ অৰ্থনৈতিক ভূমিকা বেলেগ ভূমিকাতকৈ ৰাজনৈতিক ক্ষেত্ৰত বা বেলেগ ক্ষেত্ৰতকৈ অৰ্থনৈতিক দিশতে বেছি মনোনিৱেশ কৰিছে আৰু এটা অৰ্থনৈতিক সংস্থা হিচাপেই মানে বা এটা আঞ্চলিক সংস্থা হিচাপে ই কি কৰিব পাৰিছে এছিয়ানে নিজৰ প্ৰভাৱ গোটেই বিশ্বত দেখুৱাবলৈ সক্ষম হৈছে এছিয়াত ই এটা একমাত্ৰ সংগঠন যি এছীয় ৰাষ্ট্ৰবিলাকক আৰু বিশ্বৰ বৃহৎ শক্তিবিলাকক ৰাজনৈতিক আৰু প্ৰতিৰক্ষাৰ বিষয়ত আলোচনা কৰিবলৈ এখন ৰাজনৈতিক মঞ্চ ইয়াত দিছে তাৰমানে আমি ক'ব পাৰোঁ যে এছিয়ান হ'ল এছিয়া মহাদেশৰ একমাত্ৰ আঞ্চলিক সংস্থা য'ত এছিয়া আৰু বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে এছিয়াৰ ভিতৰৰ ৰাষ্ট্ৰবিলাক আৰু বৃহৎ শক্তিৰ ৰাষ্ট্ৰসমূহে ৰাজনৈতিক ক্ষেত্ৰত বা নিৰাপত্তাৰ ক্ষেত্ৰতো কি কৰিব পাৰে আলোচনা কৰিব পাৰে গতিকে তোমালোকে দেখিলা যেনে এই গতিত যদি এছিয়ান আগবাঢ়ি যায় তেনেহ'লে অদূৰ ভৱিষ্যতত এছিয়ানেও কি কৰিব পাৰিব আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিকল্প শক্তি হিচাপে বিশ্বৰ ৰাজনীতিত থিয় দিবলৈ সক্ষম হ'ব